Hello students, মই তোমালোকৰ সৌৰভ sir and I welcome you all to the official YouTube channel of Scordemy. মোৰ বেছি দিন হোৱা নাই বাৰু Scordemy ক্লাছ আৰম্ভ কৰা। আজি বাৰু মেভৰিক সিৰিজৰ ক্লাছ নম্বৰ 3 যিসকলে ক্লাছ নম্বৰ 1 আৰু ক্লাছ নম্বৰ 2 চাইছে নিশ্চয়কৈ ক্লাছ নম্বৰ 3 টো চাব আৰু যদি কিবা কাৰণত ক্লাছ নম্বৰ 1 আৰু 2 যদি মিছ কৰা হৈছে এবাৰ চাই ল'ব বাৰু প্লেলিষ্ট ধুনীয়াকৈ বনোৱা আছে। মেভৰিক সিৰিজ ইয়াৰ বিষয়ে অলপ কৈ দিওঁ অলৰেডি বাৰু লাষ্ট ভিডিঅ'ত মই কৈছোঁ বাৰু এই মেভৰিক সিৰিজত আমি এতিয়া বাৰু প্ৰিভিয়াছ ইয়াৰ কোশ্চেন সলভ কৰাই আছো ম্যাথছ আৰু ৰিজনিংৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ডাঙৰকৈ লিখাই আছে বাৰু প্ৰিভিয়াছ ইয়াৰ কোশ্চেন 1998 ৰ পৰা 2025 লৈকে আমাৰ অসম চৰকাৰৰ বিভিন্ন যিবিলাক এক্সাম হ'ল এই এক্সামৰ পৰা ভাল সিলেক্টিভ কোশ্চেন লৈ পিনে ইয়াতে আমি ডিসকাশন কৰি আছো যাতে আমাৰ এটা ৰিভিজন হয় আৰু এটা বেছ যাতে বনোৱা হয় এতিয়া এই মেভৰিক সিৰিজটো 4টা 5টা মান ক্লাছ মই এনেকৈ কন্টিনিউ কৰিম তাতে আমি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ডিসকাস কৰিম ইয়াৰ পিছত এই মেভৰিক সিৰিজত আমি স্পেসিফিক্যালি ম্যাথছ মানে কোয়ান্টিটেটিভ এপ্টিটিউড ডিসকাস কৰিম চাপ্টাৰ ওয়াইজ বস্তুখিনি আপোনালোকক বুজাম চাপ্টাৰ ওয়াইজ কনসেপচুয়ালি বস্তুখিনি গোটেইকেইটা কনসেপ্ট ক্লিয়াৰ কৰাৰ পিছত গোটেইকেইটা টাইপ অফ কোশ্চেনছ বা প্ৰবলেম ডিসকাস কৰাৰ পিছত আমি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ডিসকাস কৰিম মানে আপুনি যদি ক'ব বিচাৰে আপুনি ক'ব পাৰে এইটো এটা ডিটেইলড এটা আপোনাৰ প্লেলিষ্ট বনোৱা হ'ব যি প্লেলিষ্টটো যদি আপুনি যদি আজিৰ পৰা যদি যিসকলে বাৰু কন্টিনিউ ভিডিঅ'টো চাই থাকিব কন্টিনিউ মোৰ ক্লাছেছ কেইটা এটেণ্ড কৰিব আপোনালোকে ধৰিব পাৰে যে নেক্সট 5 মাহ 6 মাহৰ ভিতৰত আপোনাৰ কমপ্লিট সিলেবাস ইয়াতে শেষ কৰা হ'ব মই 5 মাহ 6 মাহ বুলি ক'লো মই 1 মাহ 2 মাহ বুলি কিয় কোৱা নাই বিকজ 1 মাহ 2 মাহ যদি কৰিব লগা হয় তাতে এইটো আপোনাৰ নৰ্মাল ওপৰৰ বস্তুখিনি যাব আৰু ইমান ইন ডেপথ ষ্টাডি নহয় আৰু মই বস্তুখিনি অলপ ভালকে পঢ়াব বিচাৰো মই অলপ ভালকে বস্তু ডিসকাস কৰিব বিচাৰো এইকাৰণে অলপ দীঘলীয়া টাইমলৈকে বস্তুখিনি চলিব এই পাৰ্টিকুলাৰ সিৰিজত মেবি 100টা 200টা লৈকে ভিডিঅ' যাব পাৰে ক্লিয়াৰ সো আপোনালোকে আৰু প্ৰেক্টিছ হৈ থাকিব যিসকলে বাৰু ভাবে যে না মোৰ অলৰেডি ফাউণ্ডেশ্যন ষ্ট্ৰং মই অলৰেডি ম্যাথছত বহুত ষ্ট্ৰং আৰু তেখেতসকলে বস্তুটো চাব পাৰে কাৰণ কি তেখেতৰ ভাল এটা ৰিভিজন হ'ব আৰু যিসকলে একেবাৰে বিগিনাৰ এজ এ বিগিনাৰ হিচাপে প্ৰিপাৰেশ্যন কৰিব বিচাৰে এজ এ একেবাৰে নিজে ফ্ৰেছাৰ বুলি ভাবে নিজক নিশ্চয়কৈ এই চেনেলটো আপুনি কণ্টিনিউৱাছলি মোৰ ক্লাছেছ কেইটা চাই থাকক নিশ্চয়কৈ বেছি নহয় মই এনেকৈ নক'ব আপুনি 3 মাহ 4 মাহলৈকে ভিডিঅ'টো চোৱাৰ পিছত আপুনি কিবা নিজৰ মাজত চেঞ্জ পাব নহয় আপুনি যদি অকল 1 মাহ কণ্টিনিউ মোৰ ক্লাছ কেইটা কৰে যদি আপুনি নিজেই চাব যে আপোনাৰ মাজত কিবা চেঞ্জ আহিল নাহা নাই আৰু ওকে এতিয়া যিসকলে বাৰু মোক চিনি নাপায় মোৰ অলপ সৰু ইন্ট্ৰোডাকশ্যন মোৰ নাম সৌৰভ মই স্কৰ্ডিমিত ক্লাছ কৰা বহুত বেছি দিন হোৱা নাই বাৰু মই ইয়াতে ম্যাথছ আৰু ৰিজনিঙৰ বাবে মোক এপইণ্ট কৰা হৈছে মই RRB NTPC 2015 মই ক্লিয়াৰ কৰিছোঁ এজ এ ষ্টেচন মাষ্টাৰ যোৱা 7 বছৰৰ বেছি হ'ল মই বিভিন্ন ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সপিৰিয়েঞ্চক পঢ়াই আছোঁ ইয়াৰ আগত আপোনালোকে চাগে বেলেগ চেনেলক বা বেলেগ প্লেটফৰ্মত মোক চাইছে নিশ্চয়কৈ সো আজি মই ইয়াতে মেভৰিক সিৰিজৰ ক্লাছ নম্বৰ 3 লৈকে আহিছোঁ বাৰু ক্লাছ নম্বৰ 3 আজি ইয়াতে বাৰু কেইটামান ইম্পৰ্টেণ্ট কোশ্চেনছ আজি লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন হয় আৰু আমি ধুনীয়াকৈ ডিছকাছ কৰিম আহক লেটছ ষ্টাৰ্ট দ্য ক্লাছ সো দিছ ইজ দ্য ফাৰ্ষ্ট কোশ্চেন অফ দ্য ডে এইটো বাৰু আজিৰ আমাৰ ফাৰ্ষ্ট কোশ্চেন হয় এইটো আপোনাৰ আসাম পুলিচ আমাৰ অসম পুলিচৰ ABUB 2019ত অহা কোশ্চেন ধুনীয়া এটা কোশ্চেন হয় এইটো ৰিজনিঙৰ কোশ্চেন হয় ৰিজনিঙৰ ডাইৰেকশ্যন এণ্ড ডিষ্টেন্স বুলি এটা চাপ্টাৰ হয় ডাইৰেকশ্যন এণ্ড ডিষ্টেন্স এই চাপ্টাৰৰে কোশ্চেন হয় কি দিয়া হৈছে Ramesh walks 10 kilometer in front and 10 kilometer to the right. Front মানে মানুহজনে যদি ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰে এটো হল ফ্ৰন্ট মানে আগফালে যাওয়া আৰু 10 কিলোমিটাৰ ফ্ৰন্টত গল 10 কিলোমিটাৰ আহাৰ পিছত তেখেতে ৰাইট সাইডত গল মানুহজন যদি এইফালে যাব বাৰু তেখেতে এটো হল ৰাইট সাইড এটো হল লেফট সাইড সো মানুহজনে ৰাইট সাইডত গল কিমান 10 কিলোমিটাৰ ৰাইট আহি গ'ল ইয়াতে এতিয়া কি কোৱা হৈছে মানুহজনে টাৰ্নিং লেফট বাৰে এতিয়া লেফট সাইডতে যাব এভৰি টাইম টাৰ্নিং লেফট এতিয়া মানুহজনে কন্টিনিউ লেফট সাইডত যাব ফাৰ্স্ট যাব তেখেতে 5 কিলোমিটাৰ এতিয়া কথা হ'ল বাৰু মানুহজনৰ ফেস হ'ল এইফালে সো মানুহজনৰ ফেস যেতে এইফালে এটো হ'ল ৰাইট সাইড এটো হ'ল লেফট সাইড হয় না এটো ৰাইট এটো লেফট মানে বৰ্ডৰ ভিতৰত বাৰু লেফট সাইড হ'ব বাৰু এতিয়া সো লেফট সাইডত যাব কিমান ফার্স্ট 5 কিলোমিটার দেন 15 কিলোমিটার দেন 15 কিলোমিটার সো ইয়াৰ পৰা 5 কিলোমিটার যাব এই হল আপোনাৰ 5 কিলোমিটার এতিয়া এই পয়েন্টৰ পৰা আকৌ লেফট এটো ৰাইট এটো লেফট আকৌ যাব কিমান 15 কিলোমিটার এটো হল আপোনাৰ 15 কিলোমিটার আকৌ এই পয়েন্টৰ পৰা আকৌ যাব 15 কিলোমিটার লেফট সাইডত এটো বাৰু লেফট এটো ৰাইট এটো লেফট এটো ৰাইট সো আকৌ আহিব আপোনাৰ এই হল আপোনাৰ 15 কিলোমিটাৰ ফাইনালি মানুহজন ইয়াতে আহি পালে মানুহজন ইয়াৰ পৰা জাৰ্নি ষ্টাৰ্ট কৰিছিল ইয়াৰ পৰা A
এৰ পৰা বি লৈকে গ'ল, বিৰ পৰা চি লৈকে গ'ল, চিৰ পৰা ডি, ডিৰ পৰা ই লৈকে আহিল। সো মানুহজনৰ এইটো হ'ল ষ্টাৰ্টিং পজিশ্যন, এইটো হ'ল ফাইনেল পজিশ্যন। ক্লিয়াৰ? এতিয়া কি কোশ্চেন কি দিছে, হাউ ফাৰ ইজ হি ফ্ৰম দ্য ষ্টাৰ্টিং পইণ্ট। মানুহজনে ষ্টাৰ্টিং পইণ্টৰ পৰা মানে অ'ৰ পৰা কিমান দূৰত আছে, আপোনাৰ এই ডিষ্টেঞ্চটো ওলাব দিলে, এই ডিষ্টেঞ্চটো ওলাব দিলে। চাবচোন বাৰু, আপোনাৰ ইয়াতে দিয়া আছে, এইটো বাৰু এইটো 10 কিলোমিটাৰ দিয়া আছে, এইটো 10 কিলোমিটাৰ বুলি দিয়া আছে, আৰু এইটো কমপ্লিট আপোনাৰ 15 কিলোমিটাৰ দিয়া আছে। সো এইটো 15 কিলোমিটাৰ, এইটো 10 কিলোমিটাৰ, তো এই ডিষ্টেঞ্চটো কিমান হ'ব বাৰু? এই ডিষ্টেঞ্চটো আপুনি ক'ব 15 পৰা 10 যদি মই মাইনাছ কৰোঁ 5 কিলোমিটাৰ। এতিয়া যদি ইমানখিনি যদি 5 কিলোমিটাৰ হয়, এইটো বাৰু আপোনাৰ 5 কিলোমিটাৰে হ'ব, হয় না নাই? এইটো বাৰু 10 কিলোমিটাৰ, এইটো বাৰু 15 কিলোমিটাৰ। আপোনাক এই ডিষ্টেঞ্চ যদি ওলাব লাগে, 15 পৰা আপুনি যদি 10 মাইনাছ কৰি দিয়ে, আপুনি ইয়াতে পাব 5 কিলোমিটাৰ। যদি ইমানখিনি 5 কিলোমিটাৰ হয়, এইটো একেবাৰে সমান্তৰাল ৰেখা, পেৰালাল লাইন, তো এইটো বাৰু 5 কিলোমিটাৰে হ'ব। সো অ'ৰ পৰা ই ডিষ্টেঞ্চ আপোনাক ওলাব লাগে, এইটো বাৰু ইনিচিয়েল পজিশ্যন। এই পাৰ্টিকুলাৰ পইণ্টৰ পৰা তেখেতৰ জাৰ্ণি ষ্টাৰ্ট হৈছিল, এই পাৰ্টিকুলাৰ পইণ্টৰ পৰা, আৰু ইয়ালৈকে জাৰ্ণি গ'ল, মানে ইয়াতে জাৰ্ণি শেষ হ'ল। সো অ'ৰ পৰা ইৰ মাজত গ্যাপ কিমান? 5 কিলোমিটাৰ। আপোনাৰ এনসাৰ হ'ব 5 কিলোমিটাৰ ইজ দ্য কাৰেক্ট এনসাৰ। এনসাৰ হ'ব আপোনাৰ 5 কিলোমিটাৰ, অপশ্যন বি। অপশ্যন বি, 5 কিলোমিটাৰ ইজ দ্য কাৰেক্ট এনসাৰ। কোনোবা যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে বা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, যদি কোনোবা স্ক্ৰীনশ্বট ল'ব বিচাৰে নিশ্চয়কৈ ল'ব পাৰে। ক্লিয়াৰ? মুভিং ফৰৱাৰ্ড, মুভিং ফৰৱাৰ্ড। আহকচোন নেক্সট কুৱেশ্যন। এইটো আপোনাৰ জ্যামিতিৰ কুৱেশ্যন হয়, এটা ধুনীয়া কুৱেশ্যন হয়, জ্যামিতিৰ কুৱেশ্যন হয়। কি দিয়া হৈছে, কি দিয়া হৈছে চাব, ডি ই এফ আৰ দ্য মিড পইণ্ট অফ দ্য সাইডস বি চি চি এ বি অফ ট্ৰাইংগেল এ বি চি। এটা ত্রিভুজ এ বি সি ত্রিভুজ, এ বি সি। এই এ বি সি ত্রিভুজত আপনার মিড পয়েন্ট, এই তিনিটা বাহু কেইটার মিডিল পয়েন্ট দিয়া আছে। বি সি বাহুর মিডিল পয়েন্ট হল ডি, সি এ বাহুর মিডিল পয়েন্ট হল ই, আর এ বি বাহুর মিডিল পয়েন্ট হল এফ। ক্লিয়ার? এ বি সি এটা ত্রিভুজ, এটা ট্রায়াঙ্গেল, বি সি এ বি আৰু এ সি তিনিটা বাহুৰ মিডিল পইণ্ট কেইটা আপোনাক দিয়া আছে ডি ই এফ বুলি। ক্লিয়াৰ? এতিয়া আপোনাক কোৱা হৈছে এৰিয়া অফ ট্ৰায়াঙ্গেল ডি ই এফ। আপুনি যদি ডি ই এফ যদি জয়েন কৰে, এই যে ডি ই এফ যে আপুনি যদি জয়েন কৰে, আপুনি ইয়াতে এটা সৰু এটা ত্ৰিভুজ পাব। এই ত্ৰিভুজৰ এৰিয়া আপোনাক দিয়া আছে 4। এই ত্ৰিভুজৰ ক্ষেত্ৰফল আপোনাক, এই ডি ই এফ ত্ৰিভুজৰ ক্ষেত্ৰফল দিয়া আছে 4 সেন্টিমিটাৰ স্কোয়ার। আপোনাক ওলাব দিছে কমপ্লিট ত্রিভুজৰ এ বি সি ত্রিভুজৰ ক্ষেত্ৰফল। চাব, মনত ৰাখিব পাৰে, এটা এটা সিম্পল কথা, আপুনি নিজৰ ভাষাত বস্তুখিনি লিখি ল'ব পাৰে। এটা ত্রিভুজৰ তিনিটা বাহুৰ মিডিল পইণ্ট যদি আপুনি জয়েন কৰে, আপুনি সৰু এটা ট্ৰায়াঙ্গেল পাব। আপুনি যদি ভালকে চাই, ইয়াতে আপুনি টোটাল কেইটা ট্ৰায়াঙ্গেল পাব? এই ডাঙৰ ট্ৰায়াঙ্গেল এ বি সি, যিটো ডাঙৰ ট্ৰায়াঙ্গেল, এই ট্ৰায়াঙ্গেলৰ ভিতৰত আপুনি সৰু সৰু ট্ৰায়াঙ্গেল, সৰুকে ট্ৰায়াঙ্গেল কেইটা ট্ৰায়াঙ্গেল পাব? আপুনি টোটাল 4টা ট্ৰায়াঙ্গেল পাব। এই হ'ল আপোনাৰ এটা ট্ৰায়াঙ্গেল, এই এটা ট্ৰায়াঙ্গেল, এই এটা ত্ৰিভুজ আৰু এই এটা ত্ৰিভুজ, টোটাল আপোনাৰ 4টা ত্ৰিভুজ আছে। এই গোটেই কেইটা, মানে মই কি ক'ব বিচাৰিছো আপোনাকে, ইয়াতে ত্ৰিভুজ কেইটা হ'ল এফ বি ডি। এফ বি ডি এটা ত্ৰিভুজ হ'ল। নেক্সট এটা ত্ৰিভুজ হ'ল আপোনাৰ ডি ই এফ, ডি ই এফ। নেক্সট আপোনাৰ আছে বাৰু কি, ট্ৰায়াঙ্গেল ই ডি চি, ই ডি চি, আৰু এটা আছে এ এফ ই, এ এফ ই। এই গোটেই কেইটা ত্ৰিভুজৰ ক্ষেত্ৰফল সমান, গোটেই কেইটা ত্ৰিভুজৰ ক্ষেত্ৰফল সমান। মানে যদি ইয়াৰ ভ্যালু 4 যেহেতু দিয়া আছে নহয়, আপোনাক দিয়া আছে যে ইয়াৰ ভ্যালু 4 বুলি দিয়া আছে, মানে ইয়াৰো ক্ষেত্ৰফল আপোনাৰ 4 হ'ব, ইয়াৰো আপোনাৰ ক্ষেত্ৰফল 4 হ'ব, ইয়াৰো আপোনাৰ 4 হ'ব। সো কমপ্লিট, এটো মনত ৰাখিব, এৰিয়া অফ ট্ৰায়াঙ্গেল ডি ই এফ, ইয়াৰ লগত যদি আপুনি 4 পূৰণ দিয়ে, এই সৰু ট্ৰায়াঙ্গেলৰ এৰিয়া ক্ষেত্ৰফলৰ লগত 4 যদি মাল্টিপ্লাই কৰে, আপুনি ডাঙৰ ট্ৰায়াঙ্গেল মানে এ বি চি ট্ৰায়াঙ্গেলৰ ক্ষেত্ৰফল পাই যাব। আৰু এতিয়া কথা হ'ল ডি ই এফ ট্ৰায়াঙ্গেলৰ এৰিয়া দিয়া আছে 4 সেন্টিমিটাৰ স্কোয়ার। সো এ বি চি ট্ৰায়াঙ্গেলৰ এৰিয়া হ'ব বাৰু 4 × 4, মানে 16 সেন্টিমিটাৰ স্কোয়ার।
এনসাৰ হ'ব আপোনাৰ 16 সেন্টিমিটাৰ স্কয়াৰ ইজ দ্য কারেক্ট এনসাৰ অপশন সি 16 সেন্টিমিটাৰ স্কয়াৰ ইজ দ্য কারেক্ট এনসাৰ যদি স্ক্রিনশট ল'ব বিচাৰে লৈ ল'ব পাৰে ক্লিয়াৰ क्लियर ने ले लो पारे यार ठीक है आगे बढ़े आओ नेक्स्ट क्वेश्चन এটা হল আপনার কোশ্চেন নাম্বার 3 3 নম্বর কোশ্চেন সাবুসুন কি দিয়া আছে কি দিয়া আছে if the circumference of a circle is reduced by 50% circumference মানে এটা বৃত্তৰ পৰিসীমা সার্কামফারেন্স মানে পৰিসীমা বা পৰিধি সার্কেলৰ পৰিসীমা যদি ৰিডিউস মানে কমাই দিয়া হল 50% then the area of the circle will reduce by এটা সার্কেল মানে বৃত্তৰ পৰিধি যদি 50% কমাই দিয়া হয় এই পার্টিকুলার বৃত্ত মানে সার্কেলৰ এরিয়া মানে ক্ষেত্রফল কিমান পার্সেন্ট কমিব এটা আমরা ওলাব লাগে চাব আপনি এটা বস্তু চাব পারে যে যদি রেডিয়াস r1 হয় তাহলে এই সার্কেলৰ পরিসীমা বা সার্কামফারেন্স হ'ব 2 পাই r1 যদি মানে আৰু যদি মই আপোনাক কৈছো যে রেডিয়াস যদি r2 হয় তাহলে সার্কামফারেন্স হ'ব 2 পাই r2 সার্কামফারেন্স মানে পরিধি বা পরিসীমা যদি একটা বৃত্তৰ ব্যাসার্ধ দিয়া আছে r1 তাতে আপনার সার্কামফারেন্স হ'ব 2 পাই r1 যদি ব্যাসার্ধ দিয়া আছে r2 তাতে সার্কামফারেন্স হ'ব 2 পাই r2 এতিয়া কথা হল যদি মই দুটা যদি মই ডিভাইড কৰি দিও r1 বাই r2 কৰো 2 পাই r1 বাই r2 কৰো আপনি এটা বস্তু চাব পাৰে যে ইয়াতে বা r1 বাই r2 পাই আছো মই ইয়াতো যদি আপনি ক্যান্সেল কৰে নহয় আপনার 2 পাই ক্যান্সেল হ'ব 2 পাই ক্যান্সেল হলে r1 বাই r2 এ থাকিব মানে মই আপোনাক কি ক'ব বিচাৰিছো যে যদি আপোনাৰ সার্কেলৰ ব্যাসার্ধৰ অনুপাত যেটো হ'ব এটা সার্কেলৰ দুটা সার্কেল যদি আপনি কনসিডার কৰে দুটা বৃত্ত যদি কনসিডার কৰে দুটা বৃত্তৰ ব্যাসার্ধ মানে রেডিয়াসৰ যেটো অনুপাত হ'ব হেতুৱে বাৰু আপোনাৰ সার্কামফারেন্সৰ অনুপাত হ'ব দুটা সার্কেলৰ ব্যাসার্ধৰ অনুপাত আৰু এই দুটা বৃত্তৰ সার্কামফারেন্স মানে পরিধিৰ অনুপাত সদায় সেম হ'ব কাৰণ কি আপুনি চাই আছে 2 পাই দুটাই কনস্ট্যান্ট কাটি গল বাৰু কাটাৰ পিছত কি থাকিব r1 বাই r2 এ থাকিব হৈ গল বাট যেতিয়া আপুনি ক'ব মানে মই এটো কি ক'ব পাৰো যে সার্কেল যেতিয়া সার্কামফারেন্স যেতিয়া আপোনাৰ 50% হৈ গল মানে যদি 50% মানে কি 50% কথাটো মানে কি 50% কথাৰ মানে হল 50 বাই 100 মানে 1/2 মানে আপনার স্টার্টিংত যদি রেডিয়াস যদি 2 আছিল এতিয়া আপনার এটো আপনার 1 কমিব আগত আছিল রেডিয়াস 2 এতিয়া 1 কমাব গৈছে সো যদি রেডিয়াস যদি আগৰ রেডিয়াস আছিল 2 আগৰ রেডিয়াস আছিল বাৰু 2 এতিয়া আপনি ইয়াৰ পৰা যদি 1 কমাই দিয়ে তেতিয়া নতুন রেডিয়াস কি হ'ব 2 - 1 মানে 1 হ'ব যেতিয়া আপনার রেডিয়াস 2 আছিল যেতিয়া আপনার বৃত্তৰ ব্যাসার্ধ 2 আছিল এই সময় এই সার্কেলৰ এরিয়া কি হ'ব এরিয়া হ'ব আপনার পাই r স্কয়ার r মানে 2 স্কয়ার আমি গম পাও এটা সার্কেলৰ ক্ষেত্রফলৰ ফর্মুলা হল পাই r স্কয়ার আগত আপনার রেডিয়াস আছিল 2 ইয়াৰ পিছনে 50% কমাই দিলে 50% কমাই দিয়া মানে 2 এর আধা মানে 1 2 ৰ পৰা যদি 1 মাইনাস কৰি দিয়ে আপোনাৰ নতুন রেডিয়াস নতুন ব্যাসার্ধ কিমান পাব 1 পাব যেতিয়া আপোনাৰ ব্যাসার্ধ 2 আছিল এই সময়ত আপোনাৰ সার্কেলৰ ক্ষেত্রফল কি হ'ব পাই r স্কয়ার r মানে 2 স্কয়ার যেতিয়া আপুনি এটো কমাই পিনে 1 কৰিলে তেতিয়া আপোনাৰ এরিয়া কি হ'ব পাই 1 স্কয়ার হয় না নাই আগত আছিল পাই 2 স্কয়ার এটা হৈ গল পাই 1 স্কয়ার এতিয়া আপোনাক ওলাব দিছে এরিয়া কিমান পার্সেন্টেজ কমিব আৰু সো আগত আছিল ইমান পাই ইনটু 2 স্কয়ার পাই ইনটু 2 স্কয়ার মানে 4 তো আগত আছিল 4 পাই এতিয়া হৈ গল 1 স্কয়ার ইনটু পাই 1 স্কয়ার মানে 1 ইনটু পাই মানে পাই ঠিক আছে আগত আছিল 4 পাই এতিয়া হল পাই কিমান কমিলে 4 পাই মাইনাস পাই ইমান কমি গল পার্সেন্টেজ ওলাব দিছে পার্সেন্টেজ মানে তলত সদায় অরিজিনাল ভ্যালু আহিব মানে স্টার্টিংত যি ভ্যালু আছিল এই ভ্যালুটো আহিব স্টার্টিংত এরিয়া কিমান আছিল 4 পাই আছিল তো ইয়াতে ডিভাইডেড বাই 4 পাই ইনটু 100% বস্তুখিনি বুজাব পাৰিলো না নাই চাব কিবা এটা বস্তু যদি পার্সেন্টেজ চেঞ্জ ওলাব দিয়ে বস্তুখিনি অলপ বুজাৰ ট্রাই কৰক মোৰ লগত বাৰু এতিয়া আছে বাৰু সাপোজ 18 টকা আছে সাপোজ মোৰ লগত আছে বাৰু 18 টকা কিবা কৰি মই খৰচা কৰিলে মোৰ ওচৰত এটা হৈ গল 12 টকা
এটা কোশ্চেন যদি আহে মোৰ হাতত পইচা কিমান পাৰ্চেণ্ট কমি গ'ল, যেতিয়া মই আগত আছিল 18 টকা এতিয়া হৈ গ'ল 12 টকা, মানে 18 মাইনাছ 12 ওপৰত, তলত কি আহিব, আগত কিমান টকা আছিল, ষ্টাৰ্টিঙতে আছিল 18 টকা, চ' ডিভাইডেড বাই 18, ওপৰত হ'ব ডিফাৰেঞ্চ, আগত আছিল 18 টকা এতিয়া হৈ গ'ল 12 টকা, 18 মাইনাছ 12 ডিভাইড বাই, তলত কি আহিব, ভাগ কৰিম, কি দি ভাগ কৰিম, অৰিজিনেলত কিমান টকা আছে, অৰিজিনেলি কিমান টকা আছে, অৰিজিনেল 18 টকা আছে, ডিভাইডেড বাই 18 ইনটু 100%। সিমিলাৰলি ষ্টাৰ্টিঙত এৰিয়া আছিল 4 পাই, এই যে 4 পাই, তাৰপিছত হ'ল বাৰু 1 পাই মানে পাই, চ' 4 পাই পৰা পাই হৈ গ'ল, কিমান কমি গ'ল, 4 পাই মাইনাছ পাই, ষ্টাৰ্টিঙত কি আছিল 4 পাই, এইখন ডিভাইডেড বাই 4 পাই ইনটু 100%। এতিয়া আপুনি যদি ক্যালকুলেশন কৰে আপুনি এরিয়া মানে ক্ষেত্রফল পার্সেন্টেজ চেঞ্জ পাই যাব, এরিয়ার পার্সেন্টেজ চেঞ্জ আপুনি পাই যাব। তো চাব ইয়াতে थ्री पाई बाई 4 पाई इंटू 100%, पाई पाई चला गया घर, 100 को 4 से काटेंगे दैट विल बी 25, 25 इंटू 3 करेंगे, अपनी पाबो आते आंसर 75% इज द करेक्ट आंसर, 75% इज द करेक्ट आंसर, ऑप्शन डी इज द करेक्ट आंसर, ऑप्शन डी इज द करेक्ट आंसर। एक चीज हमेशा याद रखेंगे और ये बहुत बेसिक बात है, जब हम लोग परसेंटेज करेंगे और डिटेल्स में इसको करेंगे, आपनक যদি কোয়া হয় বুঝতে হলো এনেকে বুঝার ট্রাই করক, আপনার রেডিয়াস আৰু সার্কামফারেন্সৰ মাজত ডিফারেন্স কি, এটা এক্সট্রাকে 2 পাই মাল্টিপ্লাই করা হয়, বেলেগ কোনো ডিফারেন্স নাই, কিন্তু মানে ইয়াতো r1 ইয়াতো r1 ইয়াতো r2 ইয়াতো r2, যদি r1 ত থাকি r মানে রেডিয়াস যদি স্কয়ার করা হয় তেতিয়া আপনার অনুপাত চেঞ্জ হবে, অনুপাত তেতিয়া স্কয়ার হয়ে যাব, যদি আপনার রেডিয়াসৰ ভ্যালু কিবা কারণে যদি কিউব করা হয় তেতিয়া আপনার অনুপাত কিন্তু কিউব হয়ে যাব, ঠিক আছে। বাট ইয়াতে চাব r1 ইয়াতো r1 কোনো চেঞ্জে হোৱা নাই, খালি কনস্ট্যান্ট খালি দুটা খালি মাল্টিপ্লাই করা হল, আর আমি গম পাও সেম কনস্ট্যান্ট মাল্টিপ্লাই করা মানে অনুপাত আপনার চেঞ্জ নহয়, সেম কনস্ট্যান্ট আপনার কাটাকাটি হয়ে এনে ওলাই যাব বাৰু, যেটা আপনার কোনো অনুপাত কোনো চেঞ্জ নহয় আৰু, ক্লিয়ার। এবার স্ক্রিনশট লৈ লব, এইটো এবার স্ক্রিনশট লৈ লব পারে, হৈ গল। আহক নেক্সট কোশ্চেন, this is the next question of the day। কি কোৱা হৈছে, on a sum of money, কিবা এটা মূলধনৰ ওপৰত ডিফারেন্স বিটুইন সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট, সাধারণ সুদ আৰু চক্ৰবৃদ্ধি সুদৰ মাজত ডিফারেন্স, এটা মই কোশ্চেন কমপ্লিট কৰাৰ আগত মই এটা কথা কৈ দিও, আৰু এই ফৰ্মুলা দুটা লিখি লবচোন, d equal to p r by 100 whole square, d equal to p into r by 100 whole square, আৰু এটা লিখিব d equal to p r square 300 plus r divided by 100 cube। আগতে লিখি লওক, মই বস্তুখিনি আপোনাক এক্সপ্লেইন কৰি আছো বাৰু। এইটো হল টাইম, যেতিয়া আপোনাৰ 2 বছৰ দিয়া থাকিব 2 ইয়ার্স, আৰু এইটো হল যেতিয়া টাইম আপোনাক 3 ইয়ার্স 3 বছৰ দিয়া থাকিব। আমি অবভিয়াসলি যেতিয়া সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট কৰিম তেতিয়া আমি ডিটেইলছত বস্তুখিনি ডিসকাস কৰিম, বাট ফর টাইম বিং এটা বস্তু মনত ৰাখিব, আৰু এই পার্টিকুলার টাইপ অফ কোশ্চেনৰ পৰা বেলেগ কোনো কোশ্চেন আহিবই নোৱাৰে, যেতিয়া আপোনাৰ সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট চক্ৰবৃদ্ধি সুদ আৰু সাধাৰণ সুদৰ মাজত যেতিয়া ডিফারেন্সৰ কথা আহে, যেতিয়া ডিফারেন্সৰ কথা আহে আপোনাৰ ইয়াৰ বাহিৰত বেলেগ কোনো কোশ্চেন আহিবই নোৱাৰে। আপুনি খালি এটা বস্তু মনত ৰাখিব যে সাধারণ সুদ আৰু চক্ৰবৃদ্ধি সুদৰ মাজত ডিফারেন্সৰ দুটা ফর্মুলা হয়, এইটো এটা ফর্মুলা এইটো এটা ফর্মুলা, তাতে আপুনি ভালকে চাব যে তাতে নাম্বার অফ ইয়ার সময় কিমান বছর দিয়া আছে, 2 বছর না 3 বছর, আপুনি ক'ব পাৰে স্যার 4 বছৰ হ'ব পাৰে 5 বছৰ হ'ব পাৰে, নিদিয়ে। 99% চান্স আপোনাৰ ডিফারেন্স সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্টৰ ডিফারেন্সৰ যেতিয়া কোশ্চেন আহিব তেতিয়া আপোনাৰ সময় আইদাৰ 2 ইয়ার্স দিয়া থাকিব অর 3 ইয়ার্স দিয়া থাকিব, এই দুটাৰ বাহিৰত বেলেগ আপুনি 4 বছৰ 5 বছৰ 2.5 বছৰ 3.5 বছৰ এনেকে অপশন এনেকে আপুনি কোশ্চেনত নাপায়, 99% চান্স। যদি আহে তেতিয়া কি কৰিম সেইটো বাৰু আমি ডিটেইলছত আমি যেতিয়া চাপ্টাৰ কৰিম তেতিয়া আমি শিকাই দিম বাৰু, বাট ফৰ টাইম বিং আপুনি যেটো মোস্টলি যেটো এক্সামত আহে এইটো অলপ বুজাৰ ট্ৰাই কৰক। যদি আপোনাৰ কোশ্চেনত আপুনি চাই 2 বছৰ তেতিয়া আপুনি এই ফৰ্মুলা ইউজ কৰিব, যদি আপুনি কোশ্চেনত চাই 3 বছৰ তেতিয়া আপুনি এই ফৰ্মুলা ইউজ কৰিব।
কথাখিনি বুজাব পাৰিছো না নাই এতিয়া চাব এই পাৰ্টিকুলাৰ কোশ্চেনত আপোনাৰ দিয়া আছে 2 ইয়াৰ্স দিয়া আছে 2 ইয়াৰ্স মানে আপোনাৰ এই ফৰ্মুলাটো ইউজ হ'ব আপোনাৰ এই ফৰ্মুলাটো ইউজ হ'ব চাব এতিয়া ফৰ্মুলাটো আমি কেনেকৈ বহাম কি দিয়া হৈছে আপোনাক দিয়া হৈছে অন সাম অফ মানি অফ প্ৰিন্সিপাল আপোনাক ওলাব দিছে মূলধন মানে পিৰ ভ্যালু ওলাব দিছে আপোনাক পিৰ ভ্যালু ওলাব দিছে বাকি গোটেই কেইটা ভ্যালু দিয়া আছে ডিফাৰেন্স সিম্পল ইন্টারেস্ট আৰু কম্পাউন্ড ইন্টারেস্ট চক্ৰবৃদ্ধি সুদ আৰু সাধাৰণ সুদৰ মাজত ডিফাৰেন্স দিয়া আছে আপোনাৰ 10 টকা সো আপুনি এই পাৰ্টিকুলাৰ ফৰ্মুলা যদি বহাই দিয়ে ডি ঠাইত আপুনি বহাই দিয়ক 10 পিৰ ভ্যালু ওলাব লাগে আপোনাৰ আৰু আৰ ৰ ঠাইত দিয়া আছে 10% আৰ মানে ৰেট অফ ইন্টারেস্ট সুদৰ হাৰ দিয়া আছে কিমান 10 সো ইয়াতে দিব 10 বাই 100 আৰু ইয়াতে দিয়ক হোল স্কয়াৰ ক্লিয়াৰ ইয়াৰ পৰা ক্যালকুলেশন কৰি আপোনাৰ প্ৰিন্সিপাল ওলাব লাগে বেলেগ একোই নাই আৰু চাবচোন 10 p into 10 স্কয়াৰ মানে আপোনাৰ হৈ গ'ল 100 আৰু তলত 100 ৰ স্কয়াৰ মানে 100 into 100 এই এটা 100 এই এটা 100 গ'ল এই 100 টো বাৰু তলত আছে এইফালে আহিলে মাল্টিপ্লাই হ'ব সো p ইকুয়াল টু আপুনি কিমান পাব p ইকুয়াল টু 100 into 10 মানে 1000 হৈ গ'ল সো আপোনাৰ মূলধন ওলাব দিছে প্ৰিন্সিপাল ওলাব দিছে প্ৰিন্সিপাল আপোনাৰ কিমান 1000 ইজ ইয়োৰ কারেক্ট আনসার প্ৰিন্সিপাল আপোনাৰ হ'ব 1000 ইজ দা কারেক্ট আনসার 1000 টকা ইজ দা কারেক্ট আনসার ক্লিয়ার ফর্মুলাটা মনত ৰাখিব বেলেগ একো নালাগে আৰু স্ক্ৰিনশ্বট লৈ লওক এটো বঢ়িয়া কোশ্চেন হয় এক্সামত কিন্তু আহাৰ কিন্তু হাই চান্স থাকে বাৰু এটো আপুনি এই পাৰ্টিকুলাৰ টাইপ অফ কোশ্চেন এক্সামত মাজে মাজে পাব এটো সদায় পাই থাকে আপুনি ঠিক আছে মুভিং টু নেক্সট কোশ্চেন নাম্বার 5 এটো বাৰু টাইম স্পিড এন্ড ডিসটেন্সৰ কোশ্চেন হয় সেম আসাম পুলিশ এবিইউবিৰ কোশ্চেন টাইম স্পিড অফ ডিসটেন্সৰ কোশ্চেন হয় টাইম স্পিড এন্ড ডিসটেন্স কি দিয়া হৈছে চাব আ ট্রেন লিভস জোরহাট at 5 am and reaches Guwahati at 11 am কিবা এটা ট্রেন জোরহাট এৰিলে ৰাতিপুৱা 5টা বজাত গুৱাহাটী গৈ পালে 11টা বজাত আৰু এটা ট্রেন গুৱাহাটী এৰিলে 5:30টা বজাত ৰাতিপুৱা 5:30টা বজাত আৰু জোৰহাট গৈ পালে 11:30টা বজাত কোশ্চেন হল এতিয়া চাব এটা বস্তু এটো বাৰু আপোনাৰ গুৱাহাটী এটো বাৰু আপোনাৰ জোৰহাট গুৱাহাটীৰ পৰা জোৰহাট লৈকে ট্ৰেইন এটা গৈ আছে আৰু জোৰহাটৰ পৰা গুৱাহাটী লৈকে ট্ৰেইন এটা আহি আছে বাৰু এই দুটা ট্ৰেইন বাৰু ৰাস্তাত ক্ৰসিং হ'ব নে নাই নিশ্চয়কৈ ক্ৰসিং হ'ব কিবা এটা পাৰ্টিকুলাৰ ষ্টেচনত নিশ্চয়কৈ ক্ৰসিং হ'ব এতিয়া কথা হল কোন টাইমত দুটা ট্ৰেইনে ক্ৰস কৰিব মানে মিট কৰিব আৰু দুটা ট্ৰেইনৰ মিটিং টাইম ওলাব দিছে মই বস্তুখিনি যেনেকৈ কৈ আছো অলপ বুজাত ট্ৰাই কৰক জোৰহাটৰ পৰা ট্ৰেইন এৰিলে 5টা বজাত গুৱাহাটী গৈ পাইছে 11টা বজাত কিমান টাইম লাগিল 6 ঘণ্টা Similarly, Guwahatiৰ পৰা ট্ৰেইন বেলেগ এটা ট্ৰেইন গুৱাহাটীৰ পৰা এৰিলে 5:30টা বজাত পুৱা 5:30টা বজাত গৈ পালে 11:30টা বজাত কিমান টাইম লাগিল 6 ঘণ্টা লাগিল ইয়াৰ এই ফালৰ পৰা ট্ৰেইন এটা আহি আছে এই ফালৰ পৰা ট্ৰেইন এটা আহি আছে এই ট্ৰেইনটো গুৱাহাটীৰ পৰা জোৰহাট গৈ পাওঁতে 6 ঘণ্টা লৈ আছে এই ট্ৰেইনটো জোৰহাটৰ পৰা গুৱাহাটী গৈ পাওঁতে 6 ঘণ্টা লৈ আছে তাৰ মানে কি দুটা ট্ৰেইনৰ স্পিড আপোনাৰ সেম তার মানে দুটা ট্রেনৰ স্পিডৰ কোনো ডিফারেন্স নাই দুটা ট্রেনৰ স্পিড আপোনাৰ একেবাৰে সেম এই কাৰণে সেম টাইম লৈ আছে 6 ঘণ্টা লৈ আছে বস্তুখিনি বুজিব পাৰিলে নাই মানে দুটা ট্রেনৰ টাইম আপোনাৰ স্পিড আপোনাৰ সেম ওকে এতিয়া চাব আপোনাৰ ইয়াতে হল গুৱাহাটী আৰু এই হল আপোনাৰ জোৰহাট গুৱাহাটীৰ পৰা ট্ৰেইন এৰিলে গুৱাহাটীৰ পৰা ট্ৰেইন এৰা স্পিড মই কলো x কিলোমিটাৰ/আৱাৰ তো জোৰহাটৰ পৰা যে ট্ৰেইন এৰিব ইয়াৰ স্পিড আপোনাৰ কিমান হ'ব x কিলোমিটাৰ/আৱাৰ x কিলোমিটাৰ/আৱাৰ x কিলোমিটাৰ/আৱাৰ আশা কৰো তাতে কোনো অসুবিধা নাই বিকজ দুটা ট্ৰেইনে 6 ঘণ্টা লৈছে সেম ডিসটেন্স কভার কৰাৰ কাৰণে ওকে এতিয়া আৰু এটা নেক্সট বস্তু চাব যে গুৱাহাটীৰ পৰা যেতিয়া ট্ৰেইন এৰিলে জোৰহাটৰ পৰা যেটো ট্ৰেইন এৰিলে গুৱাহাটী যেতিয়া গৈ পালে এটো 5টা বজাত এৰিছিল জোৰহাটৰ পৰা এৰা টাইমটো হল 5টা বজাত গুৱাহাটীৰ পৰা এৰিছে কিন্তু 5:30টা বজাত মানে এটা বস্তু চাব দুটা ট্ৰেইনে কেইটা বজাত ক্ৰসিং কৰিলে হেতু আপোনাক ওলাব দিলে দুটা ট্ৰেইনে কেইটা বজাত ক্ৰসিং কৰিলে হেতু আপোনাক ওলাব দিলে তে মোৰ কথা হল গুৱাহাটীৰ পৰা ট্ৰেইনটো এৰিলে বাৰু 5টা বজাত জোৰহাটৰ পৰা এৰিছে বাৰু 5টা বজাত গুৱাহাটীৰ পৰা এৰিছে বাৰু কেটা 5:30টা বজাত
ধৰক মই আপোনাক এক্সাম্পল দি কৈ আছোঁ 9টা বজাত এক্সেক্টলি 9টা বজাত দুটা ট্ৰেইনে এনেকৈ ক্ৰছিং কৰিলে যেতিয়া 9টা বজাত ক্ৰছিং কৰিব চ' গুৱাহাটীৰ পৰা অহা ট্ৰেইনটোৱে 4 ঘণ্টা ট্ৰাভেল কৰিলে কিন্তু যোৰহাটৰ পৰা অহা ট্ৰেইনটো বিকজ যোৰহাটৰ পৰা 5টা বজাত ট্ৰেইন এৰিছিল তো ট্ৰেইনটো দুটা ট্ৰেইনে এটা পাৰ্টিকুলাৰ টাইমত ক্ৰছিং কৰিলে মই ছাপ'জ বুজাৰ কাৰণে কৈ আছোঁ 9টা বজাত ক্ৰছিং কৰিলে চ' যোৰহাটৰ পৰা অহা ট্ৰেইনটো 4 ঘণ্টা ট্ৰাভেল কৰিলে কিন্তু গুৱাহাটীৰ পৰা অহা ট্ৰেইনটো 5:30টা বজাত ষ্টাৰ্ট হৈছে 9টা বাজিল মানে কি 3.5 ঘণ্টা হয় না নাই মানে যি পাৰ্টিকুলাৰ টাইমত দুটা ট্ৰেইনে ক্ৰছিং কৰিব এই সময়ত যোৰহাটৰ পৰা অহা ট্ৰেইনটো গুৱাহাটীৰ পৰা অহা ট্ৰেইনৰ কম্পেৰিজনত আধা ঘণ্টা বেছি ট্ৰাভেল কৰা হ'ব বিকজ 5টা বজাত এৰিছে 5:30টা বজাত এৰিছে আধা ঘণ্টা আগত এৰিছিলি তো আধা ঘণ্টা আগত এৰা মানে কি আধা ঘণ্টা বেছি ট্ৰাভেল কৰিব আৰু এই আধা ঘণ্টা কম ট্ৰাভেল কৰিব চ' মই যদি আপোনাক কওঁ যে যোৰহাটৰ পৰা অহা ট্ৰেইনটো টি আৱাৰ চলাৰ পিছত টি ঘণ্টা ট্ৰেইন চলাৰ পিছত এই ট্ৰেইনৰ লগত লগ পালে আৰু ক্ৰছিং হ'ল তো আপুনি নিশ্চয়কৈ এইটো ক'ব পাৰিব তেতিয়া যে গুৱাহাটীৰ পৰা অহা ট্ৰেইনটো নিশ্চয়কৈ টি মাইনাছ হাফ আৱাৰ নিশ্চয়কৈ টি মাইনাছ হাফ আৱাৰ ট্ৰাভেল কৰাৰ পিছত এই ট্ৰেইনৰ লগত লগ পাইছে এতিয়া চাব আমি কি জানো ডিষ্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম স্পীড এণ্ড ডিষ্টেন্সৰ বেছিক ফৰ্মুলা স্পীড ইকুৱেল টু ডিষ্টেন্স বাই টাইম বা দূৰত্ব ইকুৱেল টু ডিষ্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম গতি ইনটু টাইম গতি আৰু সময় যদি পূৰণ কৰি দিয়ে আপুনি দূৰত্ব পাই যাব চ' এই ট্ৰেইনৰ কাৰণে এই যে গুৱাহাটীৰ পৰা এৰা ট্ৰেইনটোৰ কাৰণে মই ক'ব পাৰোঁ স্পীড হ'ল x কিলোমিটাৰ পাৰ আৱাৰ আৰু কিমান টাইমলৈকে গৈছে টি মাইনাছ হাফ x কিলোমিটাৰ পাৰ আৱাৰ হ'ল এই ট্ৰেইনৰ স্পীড আৰু কিমান টাইমলৈকে গৈছে টি মাইনাছ হাফ স্পীড ইনটু টাইম মানে দিছ ইজ দ্য ডিষ্টেন্স গুৱাহাটীৰ পৰা এৰা ট্ৰেইনটোৱে বাৰু ইমান ডিষ্টেন্স কভাৰ কৰিলে কেতিয়ালৈকে যেতিয়ালৈকে ক্ৰছিং হোৱা নাই ক্ৰছিং হোৱালৈকে গুৱাহাটীৰ পৰা এৰা ট্ৰেইনটোৱে ইমান ডিষ্টেন্স কভাৰ কৰিলে আৰু যোৰহাটৰ পৰা অহা ট্ৰেইনটোৱে কিমান ডিষ্টেন্স কভাৰ কৰিব স্পীড হ'ল x কিলোমিটাৰ পাৰ আৱাৰ কিমান টাইম গৈছে টি আৱাৰ তো x ইনটু টি তো যোৰহাটৰ পৰা অহা ট্ৰেইনটোৱে ইমান ডিষ্টেন্স কভাৰ কৰিব মানে বস্তুটো এনেকৈ বুজক এনেকৈ আপুনি বুজিব পাৰে যে ছাপ'জ ট্ৰেইনটোৱে বাৰু এই পাৰ্টিকুলাৰ পইণ্টত লগ পালে তো এই পাৰ্টিকুলাৰ পইণ্ট এই ট্ৰেইনটো অহাৰ কাৰণে ডিষ্টেন্স কি হ'ব ডিষ্টেন্স হ'ব x ইনটু টি মাইনাছ হাফ আৰু এই ডিষ্টেন্সটো যিটো কভাৰ কৰিব আপোনাৰ যোৰহাটৰ পৰা অহা ট্ৰেইনটোৱে কিমান ডিষ্টেন্স কভাৰ কৰিব x ইনটু টি আৰু এই দুজনৰ ডিষ্টেন্স যেতিয়া মই প্লাছ কৰিম মই টোটাল ডিষ্টেন্স পাই যাম আৰু টোটাল ডিষ্টেন্স ইকুৱেল টু কি হ'ব টোটাল ডিষ্টেন্স ইকুৱেল টু বিকজ আপুনি চাই আছে বাৰু ইয়াতে টোটাল 6 ঘণ্টা লাগে যোৰহাটৰ পৰা অহা ট্ৰেইনটোৱে গুৱাহাটী গৈ পাওঁতে 6 ঘণ্টা ল'ব গুৱাহাটীৰ পৰা অহা ট্ৰেইনটোৱে যোৰহাট গৈ পাওঁতে 6 ঘণ্টা লৈ আছে আৰু দুজনৰ স্পীড ছেম বিকজ দুজনে 6 ঘণ্টা ল'ব চ' মই ক'ব পাৰোঁ যে যোৰহাটৰ পৰা অহা ট্ৰেইনটোৱে স্পীড হ'ল x আৰু যদি এই ট্ৰেইন যদি 6 ঘণ্টা যদি চলে তেতিয়া কমপ্লিট ডিষ্টেন্স কভাৰ হ'ব তো কমপ্লিট ডিষ্টেন্স ইকুৱেল টু কি হ'ব এই ট্ৰেইনৰ স্পীড ইনটু টোটাল টাইম মানে 6 ঘণ্টা 6x এই এটা আমাৰ ইকুৱেশ্যন বনোৱা হৈ গ'ল এইটো এটা সমীকৰণ বনাই দিলোঁ এতিয়া আপুনি ক্যালকুলেশ্যন কৰি চাব এতিয়া যদি আপুনি ক্যালকুলেশ্যন কৰে আপুনি আনসাৰ পাই যাব ক্যালকুলেশ্যন কি আপুনি ইয়াতে x আপোনাৰ গায়ব হৈ গ'ল x আৰু কোনো প্ৰয়োজন নাই ইয়াতে এটা t আছে ইয়াতে t মানে 2t minus half equal to 6 so 2t equal to 6 plus half 2 12 plus 1 13 so t equal to 13 by 4 যদি আপনি ডিভাইড কৰি দিয়ে আপনি কি পাব 3.25 আৱাৰ এই 0.25 যে আছে 0.25 এই 0.25 ক যদি আপনি যদি ফ্র্যাকশনত লৈ আহে যদি 0.25 মানে 25 by 100 0.25 মানে 25 by 100 মানে 1/4 তো আপনি ক'ব পাৰে 1/4 আৱাৰ মানে 3 আৱাৰ আৰু এই যে লগতে 1/4 আছে এই 1/4 ৰ লগত যদি আপনি 60 মাল্টিপ্লাই কৰি দিয়ে আপনি মিনিট পাব মিনিট সো বেসিক্যালি আপনি এটো কিমান পাই আছে টাইম 3 ঘন্টা আৰু এটো যদি 60 যদি আপনি 4 দি ক্যান্সেল কৰে 15 মানে 3 ঘন্টা 15 মিনিট 3 ঘন্টা 15 মিনিট লাগিব মানে আপোনাৰ যোৰহাটৰ পৰা ভালকে চাব বস্তুখিনি এই টি টো বাৰু কি আছিল এই টি মানে কি আছিল
এই টি আছিল যে যোৰহাটৰ পৰা ওলোৱা ট্ৰেইনটো টি ঘণ্টা পিছত গুৱাহাটীৰ পৰা অহা ট্ৰেইনটোৰ লগত লগ পাব, হয়নে নাই? টি আৱাৰ ইয়াতে আছিল, যোৰহাটৰ পৰা ওলোৱা ট্ৰেইনটো টি ঘণ্টা লোৱাৰ পিছত গুৱাহাটীৰ লগত লগ পাব আৰু চ' এই টিৰ ভেলু পালো মই 3 ঘণ্টা 15 মিনিট। চ' এতিয়া যোৰহাটৰ পৰা ট্ৰেইন ওলাইছিল কেইটা বজাত? 5টা বজাত। চ' 5টা বজাত লগত আপুনি যদি 3 ঘণ্টা 15 মিনিট প্লাছ কৰে কিমান টাইম হ'ব আপোনাৰ? ৰাতিপুৱা 5টা বজাত ওলাইছিল, 3 ঘণ্টা প্লাছ কৰক মানে 8টা বাজিল, লগতে আৰু 15 মিনিট মানে 8টা 15 বজাত দুটা ট্ৰেইনে ক্ৰচিং হ'ব, মানে এনসাৰ হ'ব আপোনাৰ 8:15 AM। এনসাৰ হ'ব আপোনাৰ 8:15 AM ইজ দ্য কাৰেক্ট এনসাৰ, 8:15 AM। এবাৰ স্ক্ৰীনশ্বট লৈ লওকচোন, এবাৰ এইটো স্ক্ৰীনশ্বট লৈ ল'ব। আপোনাৰ এইটো বাৰু কোৱেশ্চন নাম্বাৰ 6 হয়। কোৱেশ্চন নাম্বাৰ 6 এইটো টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন হয়, টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন হয়, বেসিক কোৱেশ্চন হয় বাৰু। কি দিয়া আছে? A can do a piece of work in 12 days, B can do it in 12 days। A কিবা এটা কাম, A অকলে কিবা এটা কাম 12 দিনত শেষ কৰে, সেম ৱৰ্ক B যেতিয়া অকলে কৰিব B 24 দিনত শেষ কৰিব। কিবা এটা কাম A যেতিয়া অকলে কৰে 12 দিনত শেষ কৰে, B যেতিয়া কৰিব বাৰু 24 দিনত শেষ কৰিব। হৈ গ'ল। দে ষ্টাৰ্টেড দ্য ৱৰ্ক টুগেদাৰ, দুজনে কাম একেলগে ষ্টাৰ্ট কৰিলে কিমান দিনত কাম শেষ কৰিব আপোনাক ওলাব দিছে। ক্লিয়াৰ? মুঠতে A অকলে যেতিয়া কাম কৰিব 12 দিনত শেষ কৰে, B যদি অকলে কৰে তেতিয়া 24 দিনত শেষ হ'ব। যদি দুজনে টুগেদাৰ একেলগে যদি কাম কৰে কিমান দিনত শেষ হ'ব আপোনাক ওলাব দিছে। চাব নিয়মটো চাব, বহুত সিম্পল হয়। A 12 দিনত শেষ কৰে, B 24 দিনত শেষ কৰে। আপুনি এই দুটা নম্বৰৰ লসাগু ওলাই ল'ব, এলচিএম। 12 আৰু 24ৰ লসাগু কিমান হ'ব? 24। এতিয়া আপুনি এনেকে বস্তুটো ভাবা ট্ৰাই কৰক। মই বাৰু নৰ্মালি টাইম এণ্ড ৱৰ্ক যেতিয়া ষ্টুডেণ্টক কৰাওঁ এনেকে কৰাওঁ আৰু। তো 12 আৰু 24ৰ লসাগু 24, ধৰক আপুনি 24টা কিবা এটা ধৰক 24টা আপোনাৰ কেক বনাব লাগে, 24টা কেক বনাব লাগে। তো এই 24টা কেক বনোৱা হ'ল টোটাল ৱৰ্ক, টোটাল কমপ্লিট ৱৰ্ক হ'ল 24টা কেক বনাব লাগে। এতিয়া A 12 দিনত 24টা কেক বনায়, A 12 দিনত বনায় 24টা কেক। এদিনত বনাব কেইটা কেক? 24/12 মানে দুটা কেক। B 24 দিনত বনায় 24টা কেক, এদিনত বাৰু কেইটা বনাব? 24/24 মানে এটা কেক। এই যে ভ্যালু ওলাইছে নহয় যে A এদিনত দুটা কেক বনায়, B এদিনত এটা কেক বনায়। এদিনত কোনে কিমানখিনি কাম কৰে, এদিন বা 1 ঘণ্টাত কোনে কিমানখিনি কাম কৰে সেইটো কোৱা হয় এফিচিয়েন্সি। সো এৰ এফিচিয়েন্সি হ'ল 2, বিৰ এফিচিয়েন্সি হ'ল 1। কেনেকে ওলালো? নাম্বাৰ অফ ডেজ দিয়া থাকিব, নাম্বাৰ অফ ডেজৰ লসাগু ওলাব, লসাগু যেটো ভ্যালু পাব সেটো আপুনি টোটাল ওয়ার্ক বুলি কনসিডার কৰিব, টোটাল ওয়ার্ক কমপ্লিট ওয়ার্ক বুলি কনসিডার কৰক। নরমালি বুজাৰ বাবে এটো মই কেকস বুলি কলো, কেক বনোৱা কথা কলো। ধৰিলো বাৰু 24টা কেক। তো A 12 দিনত 24টা কেক বনায়, এদিনত বাৰু কেইটা কেক বনাব? 24ক 12 দি ভাগ দিয়ক আপুনি পাব 2। B 24 দিনত 24টা কেক বনায়, এদিনত বাৰু কেইটা বনাব? 24ক 24 দি ভাগ দিয়ক পাব 1। মানে A এদিনত দুটা কেক বনায়, B এদিনত 3টা কেক বনায়। এতিয়া দুজনে A আৰু B যদি একেলগে কাম কৰে টুগেদাৰ তেন্তে দুজনে বাৰু এদিনত কিমান কেইটা কেক বনাব? এদিনত আপুনি ক'ব A বনাব বাৰু দুটা কেক, B বনাব এটা কেক, মানে 3টা কেক বনাব। A আৰু B যদি একলগে দুজনে টুগেদাৰ কাম কৰে, একলগে কাম কৰে, তেতিয়া আপোনাৰ এদিনত 3টা কেক বনাব লগা আছে কেইটা কেক? 24টা কেক। দিস ইজ দ্য টোটাল এমাউন্ট অফ ওয়ার্ক। তো এদিনত যদি 3টা কেক বনায় 24টা কেক বনোৱাৰ কাৰণে কিমান দিন ল'ব? 24ক আপুনি 3 দি ভাগ দিয়ক, 8 days is the correct answer. 8 days is the correct answer. Clear? 8 days is the correct answer. টাইম এণ্ড ৱৰ্কৰ বহুত বঢ়িয়া বঢ়িয়া কোৱেশ্চন হয় বাৰু, বেলেগ বেলেগ টাইপ অফ কোৱেশ্চন হয়। নিশ্চয়কৈ বাৰু যেতিয়া আমি টাইম এণ্ড ৱৰ্ক ভালকৈ কৰিম চাপ্টাৰ ৱাইজ ধুনীয়াকৈ শিকাই দিম বাৰু বস্তুকেইটা। এবাৰ স্ক্ৰীনশ্বট লৈ ল'বচোন। হ'ল? আহক নেক্সট কোৱেশ্চন, কোৱেশ্চন নম্বৰ 7। আহক কোৱেশ্চন নম্বৰ 7ত আহক। এইটো আপোনাৰ ৰেচিঅ' এণ্ড প্ৰপৰ্চন, অনুপাত আৰু সমানুপাত চাপ্টাৰৰ কোৱেশ্চন হয়। ৰেচিঅ', প্ৰপৰ্চন, অনুপাত, সমানুপাত চাপ্টাৰৰ কোৱেশ্চন হয়। কি দিয়া আছে? 2600 is divided among A, B and C in the ratio this. A, B, C তিনিজন, A, B,
আৰু চি এই তিনিজনৰ মাজত 2600 টকা কিমান টকা 2600 ডিস্ট্রিবিউট কৰা হল কি অনুপাত 1/2 1/3 1/4 এই অনুপাতত তিনিজনৰ মাজত পইচা ভগাই দিয়া হল এটা কথা মনত ৰাখিব রেশিও বা অনুপাত আপুনি যদি ভগ্নাংশত যদি রাখে এটা একটা पाप है अगर आप रेशियो को फ्रैक्शन में रख देते हैं या डेसिमल में रख देते हैं ये एक तरीके का क्राइम है एक तरीके का पाप है आप हमेशा कोशिश कीजिएगा इसको होल नंबर पूर्ण संख्यात যাতে কনভার্ট করা হয় ক্লিয়ার এতিয়া ভগ্নাংশ কেটা দিয়া আছে আপোনাক ভগ্নাংশ দিয়া আছে ভগ্নাংশক আপুনি পূর্ণ সংখ্যাত কেনেকে কনভার্ট কৰিব একেবারে সিম্পল নিয়ম হল এই যে তলত দিয়া নম্বৰ কেটা লসাগু উলাই লওক আপুনি 2 3 আৰু 4 এই 2 3 4 আপুনি লসাগু উলাই লওক লসাগু আপুনি কিমান পাব লসাগু পাব 12 এই 12 দি আপুনি পূৰণ দিয়ক 12 দি আপুনি পূৰণ দিয়ক সো 12 ক 2 দি ডিভাইড কৰিলে আপুনি পাব 6 12 ক আপুনি 3 দি ডিভাইড কৰিলে পাব 4 12 ক আপুনি 4 দি ডিভাইড কৰিলে পাব 3 तो A is to B is to C equal to हो गल अपना 6 is to 4 is to 3 क्लियर इतने माने A যদি 6 টাকা পায় B পাবো अपना 4 টাকা C পাবো अपना 3 টাকা A যদি পায় 6 টাকা B পাবো 4 টাকা और C পাবো अपना 3 টাকা इतने सबोसन এই তিনিজনৰ ভ্যালু যদি প্লাস করা হয় বা কিমান পাম 13 6 plus 4 10 10 plus 3 13 মানে তিনিজনক যদি 6 টাকা 4 টাকা আৰু 3 টাকা দিয়া হয় তেতে 13 টাকা পাবো তিনিজন মিলি বাট কি কোৱা হৈছে যে না টোটাল 2600 টাকা ডিস্ট্রিবিউট কৰিব লাগে 2600 টাকা ভগাই দিব লাগে মই বাৰু কৈ আছো যে নহয় 13 টাকা কোশ্চেনে কৈ আছে নহয় 2600 টাকা মানে অ্যাকর্ডিং টু কোশ্চেন মোর যেটো 13 টাকা আছে এটা অ্যাকর্ডিং টু কোশ্চেন হ'ব 2600 টাকা মোর দিয়া 13 টাকা অ্যাকর্ডিং টু কোশ্চেন হ'ব 2600 টাকা So 1 equal to কিমান হ'ব 1 equal to হ'ব 2600 13 দি আপুনি ভাগ দিয়ক আপুনি কিমান পাব 200 কি ওলাব দিছে হাউ মাচ B gets B এর ভ্যালু কিমান 4 B কিমান পাব 4 পাব নহয় 4 তো 1 equal to যদি 200 হয় 4 equal to কিমান হ'ব এই 4 equal to কিমান হ'ব 4 into 200 800 is the answer 800 is the answer option B 800 is the answer B এ কিমান টাকা পাবো 800 টাকা পাবো 800 ঠিক আছে তো মনত রাখা প্রয়োজন যে যেতিয়া আপনি অনুপাত কেটা আপনি ভগ্নাংশত পাবো এই ভগ্নাংশ অনুপাত কেটা আপনি সদায় ট্রাই কৰিব পূর্ণ সংখ্যাত কনভার্ট কৰাৰ বাবে কেনেকৈ কৰিব লসাগু দি পূৰণ কৰিব আপনি পূর্ণ সংখ্যা কেটা পাই যাব তাৰ পিছত আপোনাৰ নরমাল কোশ্চেন অনুযায়ী আপনি সলভ কৰিলে হল স্ক্রিনশট লৈ ল'ব পাৰে ठीक है आते हैं नेक्स्ट क्वेश्चन पे কি দিয়া হয়েছে एवरेज ऑफ 2 मंथली पे ये 2 तो बारो भूल दिया হয়েছে ये 2 तो ना हो एवरेज मंथली पे ऑफ 5 brothers is 600 and if 2 brothers got a pay raise of 100 কি কোয়া হয়েছে পাঁচজন 5 brothers পাঁচজন ভাইর এভারেজ পে হল 600 টাকা ঠিক আছে সো আৰু কোৱা হৈছে যে দুজন তাৰ ভিতৰত দুজন ভাই কি কোৱা হ'ব 100 টাকাকে বঢ়াই দিয়া হ'ব তো নতুন এভারেজ উলাব দিছে সো পাঁচজনক যদি 600 টাকাকে দিয়া হয় तो टोटल किमान पाबो लगा আছিল 5 into 600 सबको 600 देंगे टोटल 5 भाई है टोटल मुझे इतना देना था लेकिन बात क्या हुआ कि बीच में से दो भाई को মাজতে দুজন ভাই কি কোৱা হ'ব 100 টাকাকে বেশি দিয়া হ'ব মানে দুজনক বাৰু 100 টাকাকে বেশি দিয়া মানে 2 into 100 এজনক 100 টাকা দুজন মানে 200 টাকা বেশি দিয়া হ'ব সো টোটাল ইমান টাকা দিয়া হ'ব ভাই কেইজন পাঁচজন ভাই সো 5 দি ডিভাইড কৰিম বাৰু টোটাল কথা হল টোটাল কিমান টাকা দিব আৰু কেইজনক দিব পাঁচজনক দিব টোটাল কেই টাকা দিব সবকে বাৰু 600 টাকাকে দিব পাঁচজনক তো টোটাল টাকা হ'ব 600 into 5
এক্সট্রাকে দুজন ভাইক আপনি 100 এক্সট্রাকে দিব মানে 2 × 100 এটো টোটাল হৈ গ'ল ডিভাইড বাই 5 কৰি দিয়ক এনসার পাই যাব আপুনি সো কিমান পাব ইয়াতে আপুনি 3200 by 5 3200 by 5 640 होगा आंसर 640 640 is the correct answer clear तो अपना एवरेज गौर सप्ताहर क्वेश्चन है स्क्रीनशॉट লৈ লব পাৰে स्क्रीनशॉट লৈ লব পাৰে হলনে আহক নেক্সট কোশ্চেনত এটা বড় কোডিং ডিকোডিং এর কোশ্চেন হয় রিজনিং এর বহুত ইজি কোশ্চেন হয় বাৰু দিয়া আছে স্টেবিলাইজ যদি এটু হয় স্টেবিলাইজ কিবা এটা ল্যাঙ্গুয়েজত পুরাটা কোডিং ফলো করি স্টেবিলাইজ ইকুয়াল টু দিস হলে স্টেবিলাইজ ইকুয়াল টু যদি এটু হয় ক্রিকেট ইকুয়াল টু কি হবে আপনারা গুলাব দিছে সাবো স্টেবিলাইজ এস টি এ বি আই এল আই এস ই stabilize equal to u v c d k n k u g এটো হয়ে আছে বাৰু সো আপোনাক ওলাব দিছে ক্রিকেট c r i c k e t ক্রিকেট ইকুয়াল টু কি হ'ব আপোনাক ওলাব দিলে চাবচোন এস এসৰ পিছত টি নাই বাৰু টি মাজতে গ্যাপ হৈ গল টি বাদ দিলে আৰু ইয়াতে টি দিয়া নাই এস টি ইউ দিয়া নাই এৰ পিছত বি দিয়া নাই বিৰ পিছত সি দিয়া নাই মানে মুঠতে আপুনি যদি ভালকে চাই ই এফ দিয়া নাই এস টি দিয়া নাই মানে বেসিক্যালি ইয়াতে কি হৈ আছে বাৰু এটা এটাকে অ্যালফাবেট জাম্প হৈ আছে এটা এটাকে অ্যালফাবেট মাজত জাম্প হৈ আছে বাৰু তো সি আছে ডি বাদ দিয়ক ই হ'ব পি কিউ আর এস বাদ দিয়ক টি হ'ব আই আছে জে বাদ দিয়ক কে হ'ব সি আছে ডি বাদ দিলে ই হ'ব কে এল বাদ দিলে এম হ'ব ই আছে এফ বাদ দিলে জি হ'ব টি আছে ইউ বাদ দিলে ভি হ'ব সো মাজতে এটা অ্যালফাবেট খালি জাম্প কৰি ৰহল आंसर হ'ব ই টি কে ই এম জি ভি অপশন বি ইজ দ্য কারেক্ট आंसर ऑप्शन बी इज द करेक्ट आंसर ETKEMGV ঠিক আছে আজি বাৰু জিকেটা কোশ্চেন লৈ আহিছো গোটে কেটা আসাম পুলিচৰে কোশ্চেন হয় বাৰু আসাম पुलिस 2019 ত আহা কোশ্চেন আৰু ठीक है ये बहुत इजी है तो कर ही पाएंगे नेक्स्ट क्वेश्चन এটা বড় ভেন ডায়াগ্রামৰ কোশ্চেন হয় ভেন ডায়াগ্রাম এটা বড় ভেন ডায়াগ্রামৰ কোশ্চেন হয় সাবসন কি দিয়া আছে which number এটা ফিগার দিয়া আছে ভেন ডায়াগ্রাম দিয়া আছে আর দুটা কোশ্চেন দিয়া দুটা কোশ্চেন আছে এটা দুটা কোশ্চেন আছে which number is in all the three figures এই ফিগার কেটা ভালকে চাবো আর এটা নম্বর কক যে নম্বরটো বাৰু গোটেই কেটা ফিগারত আছে সার্কেলত এই যে এটা একটা এলিপস হয় তাতেও আছে রেক্টেঙ্গেলত আছে ট্রায়াঙ্গেলৰ ভিতৰত আছে আপনি যদি ভালকে চাই ইয়াতে 5 এই যে 5 আছে 5 এই 5 কিন্তু গোটেই কেটা ফিগাৰৰ কাৰণে কমন তো কমন আপনার आंसर হ'ব 5 ইজ দা কারেক্ট आंसर কোনো ক্যালকুলেশনের প্রয়োজন নাই জাস্ট watch and answer the question ठीक next কি দিলে what is the product of numbers which are laying only in rectangle এটা হলো বুঝার ট্রাই করো rectangle মানে আয়তক্ষেত্র এই যে rectangle কিন্তু ইয়াতে ইম্পর্টেন্ট ওয়ার্ড হল only only अगर ये only word नहीं रहता आपको सिर्फ रहता what is the product of numbers which are laying in rectangle तब आपका आंसर क्या होता बोलिए तो 1 2 7 6 5 ये सबको मल्टीप्लाई करके आपका आंसर आता लेकिन बोला है कि सिर्फ रेक्टेंगल में लाई करता है बाकी में लाई नहीं करता है ओनली रेक्टेंगल আছে বাৰু বেলেগ ফিগাৰৰ কথা কোৱা নাই সো ओनली रेक्टेंगल আছে বাৰু আপোনাৰ এই 1 আৰু এই 6 বিকজ এই 2 আৰু 7 रेक्टेंगल আছে এই ত্ৰিভুজৰ ভিতৰতে আছে সো এটা আপুনি কনসিডাৰ কৰিব নোৱাৰে এই 5 रेक्टेंगल আছে ত্ৰিভুজতো আছে বাৰু এই ইলিপছতে আছে কনসিডাৰ কৰিব নোৱাৰে সো ओनली रेक्टेंगल যেতিয়া কোৱা হৈছে মানে 1 আৰু 6 ৰ কথা কোৱা হৈছে আৰু এই দুটা নম্বৰৰ প্ৰডাক্ট মানে গুণ কৰিব দিছে পূৰণ কৰিব দিলে 1 আৰু 6 যদি আপুনি পূৰণ কৰে आंसर হ'ব 6 অপশন এ 6 ইজ দা কারেক্ট आंसर 6 is the correct answer
50 নম্বৰ কোৱেশ্চনৰ এনসাৰ হ'ব 6 আৰু এইটোৰ এনসাৰ হ'ব আপোনাৰ 5 ক্লিয়াৰ ঠিক আছে এবাৰ আপোনাৰ ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় নেক্সট আহক নেক্সট চাগে আৰু কোৱেশ্চন নাই চাগে আজি ইয়েস দিস ওয়াজ দ্য লাষ্ট কোৱেশ্চন সো আজি আমাৰ এই সেশন ইয়াতে শেষ হ'ল এবাৰ ভালকে চাই ল'ব বাৰু অবভিয়াসলি ভ্যাৰাইটিজ কোৱেশ্চন ইয়াতে ডিসকাস কৰা হ'ল বেলেগ বেলেগ চাপ্টাৰৰ কোৱেশ্চন ডিসকাস কৰা হ'ল আমি সোনকালে যেতিয়া চাপ্টাৰৰ পৰা চাপ্টাৰ ওয়াইজ ডিসকাশন কৰা ষ্টাৰ্ট কৰিম আমি গোটেইখিনি আমি ডিটেইলছত ডিসকাস কৰি ল'ম বাৰু সেশন ভাল লাগিলে বা প্লিজ লাইক কৰিব এবাৰ কমেন্টত মোস্ট ইম্পৰ্টেন্টলি কমেন্টত নিশ্চয়কৈ আপোনালোকৰ ফিডবেক জনাব আৰু থ্যাংক ইউ সো মাচ